Hello students, আজি তোমালোকৰ ক্লাছ 10 ইংলিছৰ চেপ্টাৰ নম্বৰ 2 নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম চেপ্টাৰ 2 আজি লাইন টু লাইন আলোচনা কৰিব গৈ আছো। বলা আজি আমি ক্লাছটো আৰম্ভ কৰো। এই চেপ্টাৰটো অথৰ বা ৰাইটাৰ হিচাপে কাক গম পাওঁ, নেলছন ৰলিহালা মেণ্ডেলা। বিফৰ ইউ ৰিড এই চেপ্টাৰটো পঢ়াৰ আগত অলপ জানি লওঁ। এপাৰ্টেড ইজ এ পলিটিকেল চিষ্টেম ডেট ছেপাৰেট পিপুল একৰ্ডিং টু দেয়াৰ ৰেচ। এপাৰ্টেড মানে কি? বৰ্ণবৈষম্য। বৰ্ণবৈষম্য এনেকুৱা এটা ৰাজনৈতিক চিষ্টেম মানুহৰ মাজত কি কৰিছে? বিভাজন কৰি দিছে। ইয়াত মানে কি কোলা আৰু বগা মানুহৰ মাজত কি বিভাজন আনিছিল। মেইন কথা এইটোৱেই। Can you say which of the three countries named below had such a political system until very recently? ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, সাউথ আফ্ৰিকা, অষ্ট্ৰেলিয়া। তিনিটা কাণ্ট্ৰি দিয়া আছে। তিনিটা কাণ্ট্ৰিৰ মাজত কোনটো কাণ্ট্ৰিত তোমাৰ এপাৰ্টেড চিষ্টেম বা বৰ্ণবৈষম্য চিষ্টেমটো হৈছিল? আমি কি গম পাওঁ? সাউথ আফ্ৰিকা। হেভি হিয়াৰ অফ নেলছন মেণ্ডেলা। তোমালোকে চাগে আগতে নেলছন মেণ্ডেলাৰ নামটো চাগে শুনিছা। Mandela and his African National Congress spent a lifetime fight against apartheid. মেণ্ডেলা আৰু তাৰ লগৰ যিটো আফ্ৰিকান নেশ্যনেল কংগ্ৰেছৰ পাৰ্টিটো আছিল, গোটেই জীৱন এই এপাৰ্টেড বৰ্ণবৈষম্য পিছপিনে কি যুঁজ কৰিছিল। মেণ্ডেলা হেড টু স্পেণ্ড 30 years in prison. মেণ্ডেলা 30 বছৰ জেলত কি কটাইছিল এই যুঁজ কৰাৰ পিছত। ফাইনেলি ডেম'ক্ৰেটিক ইলেকশ্যন ৱেৰ হেল্ড ইন সাউথ আফ্ৰিকা ইন 1994। অৱশেষত এই সাউথ আফ্ৰিকাৰ কি গণতান্ত্ৰিক হিচাপে 1994 ঘোষণা কৰা হৈছে। এণ্ড মেণ্ডেলা বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ এ নিউ নেশ্যন। আৰু পোনপ্ৰথমবাৰৰ বাবে কোলা ৰাষ্ট্ৰপতি হিচাপে মেণ্ডেলা কি সাউথ আফ্ৰিকাত প্ৰেচিডেণ্ট হিচাপে ঘোষণা কৰা হৈছে। ইন হিজ এক্সট্ৰেক্ট ফ্ৰম হিজ অট'বায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম। তাৰ যিটো জীৱনীৰ পৰা লং ৱাক টু ফ্ৰীডম চেপ্টাৰটো উঠাই অনা হৈছে। মেণ্ডেলা স্পীক এবাউট এ হিষ্টৰিক অকেজন, দি ইনাগুৰেশ্যন। কেন ইউ গেছ হোৱাট দ্য অকেজন মাইট বি? চেক ইউৰ গেছ হোৱাট উইথ দ্য নিউজ আইটেম ফ্ৰম দ্য BBC অফ 10 May 1994। যিটো নিউজ পেপাৰ BBC নিউজ পেপাৰ যিটো তাত এটা আৰ্টিকল দিয়া আছিল, সেই আৰ্টিকলটো পঢ়াত এই চেপ্টাৰটো যিটো কাহিনী, সেই কাহিনীটো আমি গম পাওঁ। এই আৰ্টিকলটোৰ হেডলাইনটো তলত দিয়া আছে। কি কৈছে চোৱা। মেণ্ডেলা বিকাম সাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট। মেণ্ডেলা পোনপ্ৰথমবাৰৰ বাবে কোলা ৰাষ্ট্ৰপতি হিচাপে কি সাউথ আফ্ৰিকাত ঘোষণা কৰা হৈছে। নেলছন মেণ্ডেলা হেজ বিকাম সাউথ আফ্ৰিকাছ ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট আফটাৰ মোৰ দেন 3 centuries অফ হোৱাইট ৰুল। বগা শাসকসকলে তোমাৰ 3 শতিকা শাসন কৰাৰ পিছত, কোলা মানুহৰ ওপৰত শাসন কৰাৰ পিছত অৱশেষত নেলছন মেণ্ডেলা কি পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হৈছিল। Mr. Mandela's African National Congress ANC party won 252 of the 400 seats in the first democratic election of South Africa's history. সাউথ আফ্ৰিকাৰ পোনপ্ৰথমবাৰৰ হিষ্ট্ৰীত যিটো কি 400 চিটৰ ভিতৰত কি 252 চিট ANC পাৰ্টিয়ে জিকিছিল। দি ইনাগুৰেশ্যন চেৰিমনী টুক প্লেচ ইন দ্য ইউনিয়ন বিল্ডিং এম্পিথিয়েটাৰ ইন প্ৰিটৰিয়া টুডে। আৰু সেই অনুষ্ঠানটো তোমাৰ এটা বিল্ডিঙত হৈছিল। বিল্ডিংটো এম্পিথিয়েটাৰ বুলি গম পাওঁ। আৰু বৰ্তমান যিটো জেগা আছে প্ৰিটৰিয়া, তাত মানে হৈছিল। এটেণ্ড বাই পলিটিচিয়ান এণ্ড ডিগনিটিজ ফ্ৰম মোৰ দেন 140 কাণ্ট্ৰিজ এৰাউণ্ড দ্য ৱৰ্ল্ড। আৰু 140টা বিভিন্ন কাণ্ট্ৰিৰ পৰা উচ্চ পদস্থ আৰু বিশিষ্ট নেতাসকল আহি পেলাই ইয়াত কি উপস্থিত হৈছিল। নেভাৰ এগেইন উইল দিছ বিউটিফুল লেণ্ড এক্সপিৰিয়েঞ্চ দ্য অপাৰেশ্যন অফ ওৱান বাই আনাদাৰ। কেতিয়াও আৰু এই মাটি যাতে তোমাৰ বগা মানুহসকলে যাতে কোলা মানুহৰ ওপৰত কি শাস্তি যাতে দিব নোৱাৰে, সেইটো নেলছন মেণ্ডেলাই কৈছে। ছেড নেলছন মেণ্ডেলা ইন হিজ এড্ৰেছ। তাৰ এড্ৰেছত কোৱা হৈছে। জুবিলেণ্ট স্কিনছ অন দ্য ষ্টেজ অফ প্ৰিটৰিয়া ফলোড দ্য চেৰিমনী উইথ ব্লেকছ, হোৱাইটছ এণ্ড কালাৰ্ছ চেলিব্ৰেটিং টুগেডাৰ। আৰু এই অনুষ্ঠানটো মানে কি ফূৰ্তিত কোলা বগা আৰু বিভিন্ন ধৰণৰ মানুহ কি ৰাস্তাত ওলাই আহিছে। প্ৰিটৰিয়া যিটো ৰাস্তা, সেই তাত ওলাই আহিছে। মোৰ দেন 1 লাখ সাউথ আফ্ৰিকানছ মেন, women and children of all races sang and danced with joy. আৰু 1 লাখ সাউথ আফ্ৰিকাৰ মাইকী মানুহ, মতা মানুহ আৰু কি সৰু ল'ৰা ছোৱালী কি নাচ গান কৰিছে আৰু ফূৰ্তিত। 10th May dawn bright and clear. সেই 10 মে দিনাখন তোমাৰ এই কি অনুষ্ঠানটো হৈছিল। আৰু সেই দিনটো কি উজ্জ্বল আৰু পৰিষ্কাৰ আছিল।
For the past few days, I had been pleasantly visited by dignitaries and world leaders who were coming to pay their respects before the inauguration. তোমাৰ যোৱা কেইদিনমানৰ পৰা যিমান কিছুমান উৎসৱ পদস্থ ব্যক্তিসকল আৰু বিভিন্ন বিশ্ব নেতাসকল আহি পেলাই মোৰ ওচৰলৈ আহিছিল। কিয় আহিছিল যে তোমাৰ যিটো অনুষ্ঠানটোৰ আগত তাক সন্মান জনাবলৈ এই মানুহকেইটা আহিছিল। The inauguration would be largest gathering ever of international leaders on South African soil. আৰু প্ৰথমবাৰৰ বাবে এই সাউথ আফ্ৰিকাৰ মাটিত এনেকুৱা মানুহৰ ভিৰ লাগিছে। This ceremonies took place in the lovely sandstone amphitheater formed by the Union Building in Pretoria. আৰু সেই অনুষ্ঠানটো ক'ত হৈছিল? এম্পিথিয়েটাৰটো কি তোমাৰ বালি শিল দি বনোৱা হৈছিল এই বিল্ডিংখন, আৰু এই বিল্ডিংটো ক'ত অৱস্থিত? প্ৰিটৰিয়াত। For the decades, this had been the seat of white supremacy, and now it was the site of rainbow gathering of different colors and nations for the installation of South Africa's first democratic non-racial government. আৰু তোমাৰ ইমান শতিকা ধৰি যিবিলাক বগা মানুহসকলে যে শাসন কৰি আছিল সেইবিলাক উঠি গৈছে, আৰু এতিয়া বিভিন্ন ধৰণৰ মানুহ ব্লেক হোৱাইট আৰু বিভিন্ন ধৰণৰ মানুহে কি ভোট দি পেলাই যিটো তোমাৰ কি গণতান্ত্ৰিক আনিছে সেইটো প্ৰথমবাৰৰ বাবে ইয়াত সাউথ আফ্ৰিকা মাটিত হৈছে। On that lovely autumn day, I was accompanied by my daughter Jenny. মানে সেই অনুষ্ঠানৰ দিনা তোমাক কি কৈছে? অটম ডে বুলি কৈছে, আৰু সেইদিনা তোমাৰ তাৰ জীয়াৰী যিটো জেনেনীৰ সৈতে এই অনুষ্ঠানখন আৰম্ভ কৰিছে। On the podium, Mr. D. Clark was the first sworn in as second deputy president. আৰু প্ৰথমবাৰৰ বাবে দ্বিতীয় উপৰাষ্ট্ৰ হিচাপে মিষ্টাৰ ডি ক্লাৰ্কে শপত গ্ৰহণ কৰিছে। Then Thabo Mbeki was sworn in as first president. পিছত থেবো মেবেকিয়ে কি প্ৰথম উপৰাষ্ট্ৰ হিচাপে কি শপত গ্ৰহণ কৰিছে। When it was my turn, যেতিয়া মোৰ পাল আহিছে, I pledged to obey and uphold the constitution and to devote myself to the well-being of the republic and its people. যেতিয়া তাৰ পাল আহিছিল কি কৰিছে? মই মানে কি নেলছন মেণ্ডেলাই কৈ আছে যে মই সংবিধানৰ নিয়ম মানি পেলাই প্ৰতিশ্ৰুতি দিছো যে মই কি জনসাধাৰণৰ বাবে কাম কৰি যাম, আৰু কনষ্টিটিউশ্যন যিবিলাক নীতি নিয়ম আছে সেইবিলাক কাম কৰিম। টু দ্য এছেম্বলড গেষ্ট এণ্ড দ্য ৱাচিং ৱৰ্ল্ড আই ছেড। আৰু এইবিলাক সি যে কৈ আছে এইবিলাক কি বিভিন্ন কি দেশত অতিথিসকল বিশিষ্ট ব্যক্তিসকল নেতাসকলে কি চাই আছে, আৰু সি কি কৈছে চোৱা। Today all of us do by our presence here confer glory and hope to newborn liberty. Out of the experience of an extraordinary human disaster that lasted too long, must be born a society of which all humanity will be proud. আজি আমি ইয়াত সকলোৱে যে উপস্থিত হৈছো, সকলোৱে কি নতুন আশা লৈ এটা উপস্থিত হৈছো, আৰু আমাৰ দেশখন কি গণতান্ত্ৰিক হ'ব গৈছে। আৰু ইমান দিন আমি যিবিলাক কষ্ট অনুভৱ কৰি আছিলো সেইবিলাক কি উঠি যাব, আৰু এনেকুৱা নতুন এটা সমাজ গঠন কৰিম যিটো সমাজ লৈ মানুহে কি গোটেই দেশৰ মানুহে কি প্ৰাউড কৰিব, গৌৰৱ কৰিব, সেইটো কৈছে। We who were outlaws not so long ago have today been given the rare privilege to the host to the nations of the world on our soils. আৰু ইমান দিন যদি আমি যিবিলাক কাম কৰিব খোজো সেইবিলাক কামৰ পৰা কি বঞ্চিত হৈ থাকো, সেইটো কৈছে যে we thank all of our distinguished international guests for having come to take possession with the people of our country of what is after all a common victory for justice, for peace, for human dignity. ইয়াত কি কৈছে চোৱা যে মই মানে নেলছন মেণ্ডেলাই কৈছে মই যিমান দেশৰ পৰা বিভিন্ন দেশৰ পৰা বিশিষ্ট ব্যক্তি নেতাসকল আহিছে সিহঁতক মই কি মই সন্মান জনাইছো যে আপোনালোকে ইয়াত কি অংশগ্ৰহণ কৰাৰ কাৰণে কি সন্মান জনাইছো। আৰু এই আমাৰ দেশখন এতিয়া এনেকুৱা ন্যায় সকলো মানুহ যাতে ন্যায় পায়, সকলো মানুহ যাতে শান্তি পায়, সকলো মানুহ যাতে নিজৰ নিজৰ যিটো মৰ্যাদা সেইটো পায়, সেইটো কাৰণে মই কি কাম কৰি যাম, আমি কি কাম কৰি যাম, সেইটোৱে কৈছে। তাৰপিছত কি কৈছে চোৱা, উই হেভ এট লিষ্ট এচিভ আৱাৰ পলিটিকেল এমানচিপেশ্যন। অৱশেষত মানে কি আমি আমাৰ ৰাজনৈতিক যিটো স্বাধীনতা সেইটো কি লাভ কৰিছো। উই প্লেচ আৱাৰ চেল্ফ টু লিবাৰেট অল আৱাৰ পিপুল ফ্ৰম দ্য কণ্টিনিউইং বন্ডেজ অফ পভাৰ্টি, ডিপ্ৰেভেশ্যন, চাফাৰিং, জেণ্ডাৰ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন। কি কৈছে? আমি প্ৰতিশ্ৰুতি কৰো যে আমি সকলো মানুহ কি শিক্ষিত হ'ব লাগিব, আৰু সকলো মানুহে কি এটা বান্ধোন হৈ থাকিব লাগে, কি যে কোনো মানুহ যাতে কি দৰিদ্ৰতা
পভাৰ্টি মানে কি দৰিদ্ৰতা, ডিপ্ৰিভেশ্যন মানে বঞ্চনা, কোনো মানুহ যাতে কি এজনে আনজনক কি যাতে কোনো কষ্ট নিদিয়ে, সেইটো চাফাৰিং মানে কি কষ্ট ভোগা, কোনো মানুহ যাতে ভুগি নাথাকে কিবা কষ্টত, কোনো লিংগ ভেদাভেদ এইবিলাক যাতে নাথাকে, আৰু কি ডিছক্ৰিমিনেশ্যন। আদাৰ ডিছক্ৰিমিনেশ্যন মানে কি যে কোনো যে গা বৰণ চাই বা ধনী দুখীয়া চাই পেলাই কোনো যাতে ভেদাভেদ চিষ্টেমটো নাথাকে, সেইটো সি কৈছে আমি সকলো মানুহ কি শিক্ষিত হ'ব লাগিব। নেভাৰ নেভাৰ and never again shall it be this that this beautiful land will again experience the operation of one by another. কেতিয়াও যাতে এই ধুনীয়া মাটিখনত, এই চাউথ আফ্ৰিকা মাটিখনত যাতে এজনে আনজনৰ যাতে কি হাৰাশাস্তি বা কোনো কষ্ট যাতে নিদিয়ে, সেইটো কি নেলছন মেণ্ডেলাই কৈছে। দিছ ছান শ্বেল নেভাৰ set on so glorious a human achievement। আৰু সিহঁতে যিটো সাফল্যতা পাইছে, যিটো গণতান্ত্ৰিক পাইছে, সেইটো মানে কি এটা সূৰ্য যিটো উদয় হয় তাৰ লগত তুলনা কৰি কৈছে। লেট ফ্ৰীডম ৰিজন কি আহাৰ স্বাধীনতা কি স্বাধীনতাৰ হাৱন কি আমি চলাই যাওঁ। গড ব্লেছ আফ্ৰিকা, আৰু এনেকৈ কি গড আফ্ৰিকাক কি ভগৱানে বা ঈশ্বৰে কি আশীৰ্বাদ দিয়ক। A few moments later, we all lifted our eyes in a way as a spectacular array of South African jets, helicopters, and troops carriers roared in perfect formation over the Union Building। কিছু সময়ৰ পিছত সকলোৰে কি চকু কি সেই তোমাৰ যিটো ইউনিয়ন বিল্ডিঙৰ ওপৰত চাইছে, যে কি চাইছে যে এনেকুৱা ধুনীয়া মানে কি চিষ্টেমত কি আফ্ৰিকান জেট, হেলিকপ্টাৰ আৰু টপ কেইটা কি চব কেইটা কি পাৰফেক্ট ফৰ্মেশ্যনত কি ঘূৰি আছে ইউনিয়ন বিল্ডিঙৰ চাৰিওফালে। It was not only a display of pinpoint precision military force, but a demonstration of military's loyalty to democracy, to a new government that had been freely and fairly elected। এইটো কেৱল মাত্ৰ যে যিটো আৰ্মি বা যিটো পুলিচৰ যিটো কাম সেইটোৱেই নহয়, মিলিটাৰী ফৰ্চৰে কাম নহয়, এইটো কি বুজাইছে যে সিহঁতে কি নিজৰ যিটো গণতান্ত্ৰিকৰ প্ৰতি কি সন্মান জনাইছে, পুলিচ আৰ্মি সকলে কি মিলিটাৰী সকলে কি সন্মান জনাইছে। আৰু কিয় সন্মান জনাইছে? নতুন এটা চৰকাৰ গঠিছে, যিটো চৰকাৰ কি একদম মুকলিভাৱে সুন্দৰভাৱে নিৰ্বাচিত হৈছে, সেইটো কাৰণে কি সিহঁতে সন্মানো জনাইছে। Only moments before, the highest generals of South African Defense Force and Police, their chests bedecked with ribbons and medals from days gone by, saluted me and pledged their loyalty। অলপ সময়ৰ পিছতে কি যিমান সৰ্বোচ্চ যিটো আৰ্মি পুলিচৰ যিবিলাক সৰ্বোচ্চ মানুহসকলে কি কৰিছে, সিহঁতৰ কি তোমাৰ বুকুত কি তোমাৰ কি চেষ্ট বেডেক লগাইছে, কি ৰিবন চিবন এইবিলাক লগাইছে, আৰু কি মেডেল লগাই পেলাই তাক কি সন্মান জনাইছে, আৰু প্লেজ দিয়াৰ লয়লিটি, আৰু যিটো গণতান্ত্ৰিক যিটো সন্মান, সেইটো কি সিহঁতৰ কি নিজৰ যিটো আবেগ সেইটো কি প্ৰকাশ কৰিছে। I was not unmindful of the fact that not so many years before they would not have saluted but arrested me। মই এইবিলাক দেখি মানে কি আচৰিত হৈ যোৱা নাই, কিয়নো যি মানুহে এতিয়া মোক কি সন্মান জনাই আছে বা কি কি যিবিলাক সন্মান জনাইছে, সিহঁতক কি কৰিছে এদিন মোক কি কৰিছে জেলত ভৰাই ৰাখিছে, এৰেষ্ট কৰিছিল। Finally, a chevron of Impala jets left a smoke trail of black, red, green, blue and gold of the new South African flag। অলপ সময়ৰ পিছতে কি এটা বি শেপত মানে কি এই তোমাৰ এম্পিয়াৰ বিল্ডিঙৰ ওপৰত কি তোমাৰ কালাৰ কেইটা দি গৈছে, যে কি কি কালাৰ দি গৈছে, ব্লেক, ৰেড, গ্ৰীণ, ব্লু আৰু কি গ'ল্ড। আমি চাগে তোমালোকে চাগে গম পাইছা, আমি চাগে দেখিছো যে যেতিয়া 15 আগষ্ট বা 26 জানুৱাৰীৰ দিনা তোমাৰ দিল্লীৰ যিবিলাক কি আমাৰ লালকিল্লাৰ ওপৰত কি তোমাৰ তিনিটা কালাৰ যে এনেকৈ হেলিকপ্টাৰে এৰি দিয়ে, এনেকৈ কি ইয়াত কেইটা কালাৰ এৰি গৈছে, 5টা কালাৰ কি এৰি দি গৈছে, যে ব্লেক, ৰেড, গ্ৰীণ, ব্লু এণ্ড গল্ড কালাৰ কি সেই চাউথ আফ্ৰিকাৰ নেশ্যনেল যিটো ফ্লেগ সেইটো কি এৰি দি গৈছে। কালাৰ কেইটা মনত ৰাখিবা, পৰীক্ষাত হোৱাৰ চান্স থাকে। The day was symbolized for me by the playing of our two national anthems and the vision of white singing Nikosai Sikela Africa and the black singing the steam, the old anthem of the Republic। আৰু সেই দিনটো তোমাৰ দুটা কি নেশ্যনেল এন্থেম গোৱা হৈছিল। সেই এটা হ'ল এটা এন্থেম কি বগা মানুহসকলে গাইছে, আৰু এটা কোনে গাইছিল, ক'লা মানুহসকলে গাইছে। আৰু বগা মানুহ যিটো গাইছে সেইটো কি নতুনকৈ সৃষ্টি হোৱা কি
তোমাৰ এন্থাম, সেই নামটো কি আছিল? নিকচাই চিকেলেল ইফ্ৰিকা। আৰু যিটো কোলা মানুহে গাইছিল সেইটো কি? ডাইষ্টেম। আৰু সেইটো কি আগৰ পৰা চলি আহিছে। Although that they neither group knew the lyrics of the anthem they once, despite they would soon know the words by the heart. ইয়াতে দুটা এন্থাম যে গোৱা হৈছে, কোনেও বগা মানুহসকলে কোলা মানুহৰ কি কোনো লিৰিক্সটো কোনো একো মানে ইমান এটা বুজি পোৱা নাছিল। হয়, কিন্তু কি কৈছে যে এনেকুৱা এটা টাইম আহিব যে এজনে আনজনৰটো কি বুজি পোৱা হৈ যাব। On the day of inauguration, I was overwhelmed with a sense of history, যে সেই তোমাৰ অনুষ্ঠানৰ দিনা মানে কি নেলছন মেণ্ডেলা হঠাতে মানে কি আচৰিত হৈ গৈছে, মানে অবাক হৈ গৈছে। হা, কিয়? In the first decade of the 20th century, a few years after the bitter Anglo-Boer War and before my own birth, the white-skinned peoples of South Africa patched up their difference and erected a system of racial dominance against the dark-skinned people of their own land. কি কৈছে? 20 শতিকাৰ প্ৰথম শতিকা যিটো তোমাৰ এংলো ৱাৰৰ পিছত হৈছে আৰু তাৰ জন্ম হোৱাৰ আগত হৈছে। কি হৈছিল? যে হোৱাইট মানুহকেইটাই, বগা মানুহকেইটাই কি এনেকুৱা এটা চিষ্টেম কৰিছে যে কোলা মানুহৰ ওপৰত কেনেকুৱা হাৰাশাস্তি, জাতিগত এটা হিংসা ভাৱ আনিছে, যে কোলা মানুহে বগা মানুহৰ লগত কি চলিব নোৱাৰিব, এইটো সেইটো কিবা কিবি নীতি নিয়ম আনিছে। এনেকুৱা কি কোলা মানুহৰ ওপৰত এনেকুৱা কি চাউথ আফ্ৰিকাৰ মাটিত প্ৰথমবাৰৰ বাবে এনেকুৱা চিষ্টেম কৰিছে। তাৰপিছত কি কৈছে চোৱা, দি ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফ্ৰম দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্চেষ্ট most inhumane society the world has ever known. এনেকুৱা এটা চিষ্টেম ষ্ট্ৰাকচাৰ গঠন কৰিছে চাউথ আফ্ৰিকাত, যিটো মানে কি বহুত ঘৃণীয় আছিল। হে, কঠোৰতা আৰু ইনহিউমেনি মানে অমানৱীয়। আৰু গোটেই তোমাৰ ছচাইটিত, গোটেই দেশৰ মানুহে কি এইবিলাক দেখিবলৈ কি বহুত ঘৃণীয় কৰিছে, মানে যে এইবিলাক কিয় কৰিছে, যে হোৱাইট মানুহকেইটা ব্লেক মানুহৰ ওপৰত এনেকুৱা মানে কৰিব নালাগিছিল, মানে সেইটো লৈ মানে বহুতে কি ঘৃণীয় কৰিছে। Now in the last decade of the 20th century and my own 8th decade as a man, that system had been overturned forever and replaced by one that recognized the rights and freedom of all people regardless of their of the color of their skin. কি কৈছে? 20 শতিকাৰ লাষ্ট শতিকাৰ যিটো আছিল আৰু তাৰ যিটো নেলছন মেণ্ডেলাৰ যেতিয়া কি হৈছিল 8 দশক চলি আছিল, আৰু এই চিষ্টেম যিটো বনাইছিল বগা মানুহকেইটা ক'লা মানুহৰ ওপৰত এনেকুৱা এটা চিষ্টেম বনাইছে, সেই চিষ্টেমটো কি উঠাই দিয়া হৈছে আৰু গোটেই মানুহক কি নিজৰ নিজৰ কি ৰাইটছ, কি নিজৰ নিজৰ অধিকাৰ আৰু ফ্ৰীডম, স্বাধীনতা দিয়া হৈছে। কোনো কি কালাৰৰ ভিত্তিত নহয়, যে ক'লা মানুহ আৰু বগা মানুহৰ কোনো কালাৰ ওপৰত ভিত্তি কৰি কি কৰা নাই। গোটেই মানুহে কি নিজৰ নিজৰ স্বাধীনতা, নিজৰ নিজৰ অধিকাৰ কৰিব পাৰিব। That day had come about through the unimaginable sacrifices of thousands of my people whose suffering and courage can never be counted or repeated. আৰু সেই দিনটো যে আহিছে, সেই গণতান্ত্ৰিক যে দিনটো আহিছে, কিয় আহিছে? যে কিছুমান বহুত মানুহৰ কিছুমান মানুহৰ কি জীৱন ত্যাগ কৰিছিল, ত্যাগৰ ফলত আজি এই দিনটো উভতি আহিছে। আৰু সি মানে কি কৈছে যে এই মানুহৰ যিবিলাকে মানে দুখ বেদনা কৰিছে বা সাহস কৰি পেলাই আজি যে কি নিজৰ জীৱনটো ত্যাগ কৰিছে, সেইটো মানে কি ই মানে নেলছন মেণ্ডেলা মানে কি কাউণ্ট কৰি বা কি ঘূৰাই দিব নোৱাৰিব। ৰিপিট মানে কি ঘূৰাই দিব নোৱাৰিব। I felt that day, as I have on so many other days, that I was simply the sum of all those African patriots who had gone before me. মই আজি অনুভৱ কৰিছো যে এইবিলাক যে আজি গণতান্ত্ৰিক হৈছে আৰু মই যে মই যে কি ৰাষ্ট্ৰপতি হৈছো, সেইটো কিয় হৈছো? এই মানুহৰ কিছুমান মানুহৰ কি নিজৰ আফ্ৰিকান পেট্ৰিয়টছ মানে কি দেশ প্ৰেমিকৰ দ্বাৰা মই কি আজি কি দেশৰ কি ৰাষ্ট্ৰপতি হৈছো, আৰু এইখিনি সেই মানুহকেইটাৰ কাৰণে কি পচিবল হৈছে। That long and noble line ended and now began again with me. আৰু সেই মহান মানুহকেইটা কি লাইন কি কথাবিলাক সেয়া হোৱাৰ পিছত আৰু মোৰ এতিয়া কি পাল আহিছে আৰু মোৰ পৰা ষ্টাৰ্ট হ'ব। I was pained that I was not able to thank them. মই বহুত দুখিত, কিয়নো মই সেই মানুহকেইটাক কি ধন্যবাদ জনাব পৰা নাই। ইমান কষ্ট কৰাৰ ফলত নিজৰ কি আত্মত্যাগ কৰিছে, আৰু মই কি সিহঁতক
কি ধন্যবাদ জনাব পৰা নাই, সেইটো কাৰণে কি সি বহুত দুখিত কৰিছে। And that they were not able to see what their sacrifices had earned. আৰু সিহঁতৰ যে আপোনাৰ যে ত্যাগ কৰাৰ পিছতো কি নিজৰ যিটো কি স্বাধীনতাটো সেইটো কি পোৱা নাই, সেইটো কি সিহঁতে কি ইয়াত দেশখনত কি হৈছে নহৈছে সেইটো দেখা নাই, আৰু সেইটো কাৰণে কি বহুত কি দুখিত হৈছিল। হা, the policy of apartheid created a deep and lasting wound in my country and my people. হয়, এই যিটো এপাৰ্টে জাতিগত হিংসা সেইটো মানে কি মানুহৰ মাজত এনেকুৱা এটা গভীৰ বহুত দিন ধৰি এনেকুৱা কি আঘাত চিষ্টেম কৰিছে ক'ত যে সাউথ আফ্ৰিকাৰ মানুহৰ মাজত। All of us will spend many years if not generations recovering from that profound hurt. যে এনেকৈ কি বহু জীৱন কি কাটি এটা জেনেৰেশ্যনে কি পাৰ হৈ গৈছে কি তেতিয়াও কি এনেকৈ ঠিক হোৱা নাছিল। হা, তারপর কি কৈছে, but the decades of the oppression and the brutality had another unintended effect, and that was that if the produce the Oliver Thambos, the Walter Sislos, the Chief Luthilis, the Yusuf Dados, the Bram Fishers, the Robert Sobukos of our time, men of such extraordinary courage, wisdom, and generosity that their like many never be known again. যে এই এজনে আনজনৰ ওপৰত অত্যাচাৰ কৰাৰ পিছত আৰু ইমানখিনি ধৈৰ্য কৰাৰ পিছত কিছুমান মানুহৰ মাজত কি সাহস আহিছে, কি কোনকেইটা মানুহৰ ইয়াত লিখা আছে, আকৌ মই এটা ৰিপিট নকৰো, এই মানুহকেইটাক কি ধ্যান দি ৰাখিবা। এই মানুহৰ ফলতে কি আজি এই চাউথ আফ্ৰিকা মাটিত কি পোনপ্ৰথমবাৰ কি কোলা ৰাষ্ট্ৰপতি হৈছিল আৰু কি ইমানখিনি স্বাধীনতা পাইছে। সিহঁতৰ যিটো কাৰ্য যিটো জ্ঞান সেইটো কি এনেকুৱা মানুহ যাতে আকৌ যে কি ইয়াত নতুনকৈ হব তেনেকুৱা কেতিয়াও নালাগে এনেকৈ বুলি কৈছে। পিছত চোৱা কি কৈছে, perhaps it requires such depths of operation to create such heights of character. মানে কি কৈছে, যদি সম্ভৱতঃ এনেকুৱা যদি আমাৰ ভৱিষ্যত তোমাৰ এইকে যদি হাই কেৰেক্টাৰ লাগে হে মহান চৰিত্ৰ সৃষ্টি কৰিবলৈ এনেকুৱা মানুহৰ পৰা কি তোমাৰ হাই কেৰেক্টাৰটো বঢ়াব লাগিব নিজৰ। My country is rich in the minerals and germs that lie beneath its soil. কি কৈছে যে মোৰ দেশখন খনিজ পদাৰ্থ আৰু কি জাৰ্মছ দি তোমাৰ কি ভৰপূৰ হৈ আছে। But I have always known that its greatest wealth is its people. কিন্তু ইয়াত গুৰুত্বপূৰ্ণ সম্পদটো কাক বুজাইছে, ইয়াৰ সাউথ আফ্ৰিকাৰ মানুহক বুজাইছে। ফাইনাৰ এণ্ড টুৱাৰ দেন দ্য পিউৰেষ্ট ডায়মণ্ড। আৰু এই মানুহকেইটাক তোমাৰ একদম পৰিষ্কাৰ আৰু সত্যতা বুজাইছে, আৰু মানে ডায়মণ্ডৰ লগত কি হীৰাৰ লগত কি তুলনা কৰি বুজাইছে মানুহক, সাউথ আফ্ৰিকাৰ মানুহক। তাৰপিছত কি কৈছে, ইট ইজ ফ্ৰম দিছ কমৰেডছ ইন দ্য ষ্ট্ৰাগল ডেট আই লাৰ্ণ দ্য মিনিং অফ কোৱাৰেজ। যে তাৰ লগৰীয়া যিমান আছে তাৰ পৰা কি শিকিছে, যিটো সাহৰ মিনিংটো, সাহৰ অৰ্থটো বুজি পাইছে। টাইম এণ্ড এগেইন আই হেভ চিন মেন এণ্ড ওমেন ৰিস্ক এণ্ড গিভ দেয়াৰ লিভছ ফৰ আইডিয়া। যেনেকৈ সময় পাৰ হোৱাৰ লগে লগে ই কি কৈছে যে মানুহ মানে সাউথ আফ্ৰিকাৰ মানুহ কি একদম কি ভাঙি নোযোৱালৈকে কষ্ট উপভোগ কৰি পেলাই কি ভাঙি নোযোৱালৈকে কি ই সহ্য কৰি আছিল। আই হেভ seen men stand up attacks and torture without breaking, showing a strength and resilience that defines the imagination. যে মানুহক বগা মানুহসকলে কোলা মানুহৰ ওপৰত ইমান অত্যাচাৰ আক্ৰমণ কৰাৰ উপৰিও সিহঁতে নিজৰ শক্তি আৰু নিজৰ সাহসটো কি ধৰি ৰাখিছে। So I learned that courage was not the absence of fear, but the triumph over it. ই কি হৈছে যে ভয় নথকাটো যে তোমাৰ সাহস সেইটো কোৱা নাই যাব, কিন্তু ভয়টোৰ ওপৰত কি তোমাৰ জয়লাভ কৰাটো কি হয় সাহস বুজাইছে। দি ব্ৰেভ মেন ইজ নট হু ডাজ নট ফিল এফ্ৰেড বাট হি হু কনকুৱাৰ ডেট ফিয়াৰ। যে সাহসী মানুহ সেইজনে নহয় যোনে ভয় নকৰে, সেই ভয়টোৰ ওপৰত কি জয় কৰিব লাগিব, তেতিয়াহে তাক সাহসী বুজায়। নো ওৱান ইজ বৰ্ন হেটিং আনাদাৰ পাৰ্চন বিকজ অফ দ্য কালাৰ অফ স্কিন অৰ হিজ বেকগ্ৰাউণ্ড অৰ হিজ ৰিলিজন। কোনো মানুহে জন্মতে কি তোমাৰ স্কিনৰ কালাৰ চাই আৰু তাৰ ধনী দুখীয়া বা তাৰ ধৰ্ম কি সেইবিলাক চাই পেলাই কি ঘৃণা নকৰে, এজনে আনজনক কি এইবিলাক ঘৃণা নকৰে, জন্মতে এইবিলাক কি শিকি নাহে।
people must learn to hate, মানুহে কি ঘৃণা কৰিবলৈ শিকিব লাগে, and if they can learn to hate, উম, যদি মানুহে কি ঘৃণা কৰাটো শিকে তেনেহ'লে they can be taught to love, or for love comes more naturally to the human heart than its opposite. মানুহে যদি ঘৃণা কৰিবলৈ শিকে আৰু যদি শিকিব লাগে, আৰু যদি মানুহে ঘৃণা কৰিবলৈ শিকে তেওঁলোকক কি দয়া মৰম কৰিবলৈ কি শিকাব লাগে, কিয়নো মানুহৰ মনলৈ কি দয়া আৰু মৰম যিটো এইটো কি তাৰ বিপৰীতে অধিক মানে কি তোমাৰ স্বাভাৱিকতে কি মানে অট'মেটিক মানে কি তোমাৰ লাভ বস্তুটো মানুহৰ মনত আহি থাকে, সেইটো কাৰণে কি মানুহৰ মনত কি মৰম বস্তুটো শিকাব লাগে। Even in the grimmest times in prison, when my comrades and I have pushed to our limits, I would see a glimmer of humanity in on one of the guards. কি কৈছে যে সি যেতিয়া জেলত আছিল তেতিয়া তাৰ ওপৰত যেতিয়া হাৰাশাস্তি কৰি আছিল তেতিয়া সি মানে এটা গাৰ্ডৰ ওপৰত কি দেখিছিল যে অলপমান দয়া ভাৱ দেখিছে হে, perhaps just for a second, সেইটো কি অলপ সময়ৰ কাৰণে আছিল, but it was enough to reassure me, সেইটো তাৰ কাৰণে কি বহুত ডাঙৰ যেন লাগিছে, and keep me going, আৰু সেই তাৰ জেলৰ ভিতৰত থকাটো অলপ ভাল লগা হৈ গৈছিল। Man's goodness is a flame that can be hidden but never extinguished, মানুহৰ যিটো ভাল গুণ সেইটো কি জুইৰ নিচিনা, এইটো কি লুকাই থাকে হা, এইটো কেতিয়াও ধ্বংস হৈ নাযায়। In life every man has two obligation to his family, to his parents, to his wife and children, মানুহৰ জীৱনত দুটা দায়িত্ব থাকে, এটা দায়িত্ব হ'ল নিজৰ পৰিয়াল কি মা দেউতা আৰু কি ঘৈণীয়েক আৰু কি ল'ৰা ছোৱালী, and he has an obligation to his people, his community, his country, আৰু ছেকেণ্ড যিটো দায়িত্ব হৈছে সেইটো হ'ল নিজৰ দেশৰ মানুহ, নিজৰ সম্প্ৰদায়ৰ মানুহ, আৰু কি এই দুটা দায়িত্ব আমি কি জনাটো উচিত, পৰীক্ষাত অহাৰ চান্স থাকে। ইন এ চিভিল এণ্ড হিউমেনিষ্ট ছ'চাইটি ইটছ মেন ইজ এবল টু ফুলফিল দোজ অব্লিগেশ্যন, আমি সমাজত জীয়াই থাকিবলৈ কি এই দুটা কৰ্তব্য কৰিবলৈ শিকিব লাগে, একৰ্ডিং টু হিজ অ'ন ইনক্লাইনেশ্যন এণ্ড এবিলিটিজ, নিজৰ যিটো সমৰ্থতা অৰ্থত মানে নিজৰ ক্ষমতাত মানে কি এই দুটা দায়িত্ব পালন কৰিব লাগে। But in a country like South Africa, it was almost impossible for a man of my birth and color to fulfill both of those obligations. কিন্তু সাউথ আফ্ৰিকা দেশৰ এনেকুৱা জেগাত মোৰ দৰে মানুহ মানে নেলছন মেণ্ডেলাৰ নিচিনা কোলা মানুহ এই দায়িত্ব দুটা কি পালন কৰাটো অসম্ভৱ হৈ গৈছিল। In South Africa, a man of color who attempted to live as a human being was punished and isolated. আফ্ৰিকাত যদি এই তোমাৰ কোলা মানুহসকলে যে এই যিটো এই দায়িত্ব দুটা যদি পালন কৰিব যায় তেখেতক কি পানিছ কৰা হৈছিল, হাৰাশাস্তি দিয়া হৈছিল আৰু আইচলেটেড কৰা হৈছিল, মানে অকলশৰীয়াকৈ ৰখা হৈছে। ইন চাউথ আফ্ৰিকা এ মেন হু ট্ৰাই টু ফুলফিল হিজ ডিউটি টু হিজ পিপুল ৱাজ inevitably ripped from his family and his home and was forced to live a life apart. A twin light exist of secrecy and rebellion, কি কৈছে সাউথ আফ্ৰিকাৰ জেগাত এই দুটা দায়িত্ব দুটা যদি পালন কৰিব যায় সেই মানুহজনৰ কি একদম অকলশৰীয়াকৈ ৰখা হৈছে, কোনো কামত কি আহিব দিয়া নাছিল হা, সেইটোৱে সেই কথাটোৱে কৈছে ইয়াত। I did not in the beginning choose to place my people above my family, প্ৰথমতে সি মানে কি নিজৰ দেহৰ মানুহখিনি কি নিজৰ পৰিয়ালতকৈ ডাঙৰকৈ ওপৰত ৰখা নাছিল। But in attempting to serve my people, I found that I was prevented from fulfilling my obligation as a son, a brother, a father and a husband. যেতিয়া ই সমাজত এজন কি পুত্ৰ হিচাপে, বাই হিচাপে, দেউতা হিচাপে আৰু হাজবেণ্ড হিচাপে যিটো দায়িত্ব পালন কৰিব গৈছে কি আৰু নিজৰ যিটো কৰ্তব্য সেই কৰ্তব্য কৰিব যাওঁতে সি তাক কি বাধা প্ৰদান কৰিছে। I was not born with hunger to be free, যেতিয়া ই জন্মতে ই কি আছিল তোমাৰ স্বাধীনতাৰ ফিল কি বোকাতুৰ হৈ নাছিল। I was born free in every way that I could know, free to run in the fields near my mother's hut, free to swim in the clear stream that runs through my village, free to roast meals under the stars and ride the broad back of slow moving, যেতিয়া ই
সৰুতে মানে কি একদম চব জাগাতে কি একদম মুকলি হৈ আছিলে একদম চব স্বাধীনতা তাৰ কাৰণে কি মুকলি আছিল যেনেকৈ তাৰ মাৰ যিটো পজাঘৰ তাত ঘূৰি ফুৰিছে যিটো তাৰ গাঁৱৰ মাজত নিজৰ যিটো গৈছে তাত কি গা পা ধুইছে হা আৰু কি যিটো ৰাতি আন্ধাৰত কি অকলে অকলে ঘূৰি ফুৰিছে হা সেই সেই কথাটো ইয়াত কৈছে as long as I obeyed my father and abided my customs of my tribe, I was not troubled by the loss of man or God. সৰুতে যেতিয়া তাৰ দেউতাকৰ কথা যিবিলাক মানিছে সেইবিলাক কোনো বাধা প্ৰদান হোৱা নাছিল আৰু যিটো সিহঁতৰ জাতিৰ যিটো ধৰ্মৰ কথা এইবিলাক মানুতে কোনো প্ৰব্লেম হোৱা নাছিল তাৰ স্বাধীনতা যিটো পালন কৰাত কোনো প্ৰব্লেম হোৱা নাছিল It was only when I began to learn that my boyhood freedom was an illusion. যেতিয়া তেতিয়া সৰু কালত যিটো যিটো স্বাধীনতা আছিল একদম কি একদম মিছলীয়া আছিল একদম মানে কি এ কোনো অসুবিধা হোৱা নাছিল when I discovered as a young man that my freedom had already been taken from me that I began to hunger for it যেতিয়া অলপমান যুৱক ল'ৰা হৈছে ইয়ং হৈ গৈছে তেতিয়া গম পাইছে যে তাৰ স্বাধীনতাটো কি কাঢ়ি লৈ যোৱা হৈছে আৰু তেতিয়া কি স্বাধীনতাৰ ফিল বোকাটোৰ হৈ গ'ল at first as a student I wanted freedom only for myself these transitory freedoms of being able to stay out at night read what I pleased and go where I choose যেতিয়া ছাত্ৰ অৱস্থাত কি কৰিছিল যে নিজৰ কাৰণে স্বাধীনতাটো বিচাৰিছিল কি যে ৰাতি অকলে অকলে যাতে ঘূৰি ফুৰিব পাৰে যাতে যি কিতাপ পঢ়িব মন যায় তাই পঢ়িব পাৰে যাতে আৰু য'ত যাব মন যায় তাৰ পচন্দ লগা সেইটো যাতে কৰিব পাৰে হা লেটাৰ এজ এ য়ং মেন ইন জনছনবাৰ্গ I learned for basic and honorable freedom of achieving my potential of earning my keep of marrying and having a family the freedom not be obstructed in lawful life যেতিয়া জনছনবাৰ্গত আছিল তেতিয়া কি কি ভাবিছে যে যাতে নিজৰ অলপমান যিটো স্বাধীনতা সেইটো অলপ পাই গ'লে হ'ল আৰু নিজৰ যাতে কিবা এটা ইনকাম কৰিবলৈ কোনো যাতে অসুবিধা নহয় এইখিনি কৰিলে হ'ল তাৰপিছত এই কি বিয়া পৰিয়াল এটা কৰি পেলাই বিয়া এটা পাতিলেই হ'ল আৰু এইখিনি কৰোঁতে তাৰ কোনো বাধা প্ৰদান নহ'ব সেইখিনি সি জনছনবাৰ্গত যেতিয়া আছিল তেতিয়া এইখিনি ভাবিছিল কিন্তু but I slowly saw that I not only was I not free but my brother and sister were not free তেতিয়া কি লাহে লাহে ডাঙৰ হৈছে তেতিয়া কি কৰিছে যে সি অকলে যে মানুহৰ কৰ্তব্য কৰিব গৈছিল যে অকলে যে কি স্বাধীনতা পোৱা নাই তেনেকুৱা নহয় তাৰ লগৰ যিটো দেহত যিবিলাক কি ভাই ভনী আছে সিহঁতৰ কি কোনো কামত এনেকুৱা কাম কৰিব পৰা নাই যদি সব কামতে কি বাধা প্ৰদান কৰিছে I saw that it was not just my freedom that was curtailed but the freedom of everyone who looked like I did তেতিয়া গম পাইছে যে মোৰ যে অকলেই স্বাধীনতাটো কি কমাই দিছে তেনেকুৱা নহয় মোৰ লগৰ যিবিলাক দেশৰ যিবিলাক বাই ভনী আছে সিহঁতৰো সকলো মানুহৰে কি কৰি দিছে স্বাধীনতাটো কি কমাই দিছে that is when I joined the African National Congress সেইটো কাৰণে সি কি আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিছে and that is when the hunger for my own freedom became the greater hunger for the freedom of my people আৰু তেতিয়াই কি নেশ্যনেল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত যোগদান হোৱাৰ লগে লগে কি একদম স্বাধীনতাৰ কি বোকাটোৰ হৈ গৈছে হা আৰু কি বোকাটোৰ মানে কি নিজৰ দেশৰ মানুহৰ কাৰণে বেছি বোকাটোৰ হৈ গ'ল যে স্বাধীনতাটো পাক তেনেকৈ It was this desire for the freedom of my people to live their lives with dignity and self-respect that animated my life that transformed a frightened young man into a bold one. কি কৈছে যে এইটো যে ই মানে কি নিজৰ দেহৰ মানুহ বসবাস কৰিছে নিজৰ নিজৰ যাতে মানুহে নিজৰ নিজৰ মৰ্যাদা নিজৰ নিজৰ আত্মসন্মান যাতে পায় হা সেইটো কাৰণে কি ই যিটো এটা বয়টোৰ মানুহৰ পৰা কি ই এটা ক্ৰিমিনেল মানুহলৈ কি সাহসী মানুহলৈ কি পৰিৱৰ্তন হৈ গৈছে বয়টোৰ মানুহৰ পৰা কি সাহসী মানুহলৈ পৰিৱৰ্তন হৈ গৈছে that drove a law abiding attorney to become a criminal আৰু কি লাহে লাহে কি অপৰাধী বা ক্ৰিমিনেল হৈ গ'ল that turned a family loving husband into a man without a home যিটো পৰিয়ালত মানুহে যিটো বসবাস কৰিছিল তাৰ পৰা কি ওলাই গৈছে ঘৰৰ পৰা ওলাই গৈছে নিজৰ স্বাধীনতাৰ কাৰণে that forced a living man to live like a monk আৰু
সৈন্যহে নিচিনা নাই কি ঘৰৰ পৰা ওলাই গৈ পেলাই কি নিজৰ স্বাধীনতা যুঁজ কৰিছে। আই এম ন' মোৰ victorious or self-sacrificing than the next man, but I found that I could not even enjoy the poor and limited freedom I was allowed when I knew people were not free. মই আন লোকৰ দৰে কি অধিক গুণবান বা আত্মবলিদান নহয়, কিন্তু মই দেখিছিলো যে মই আনকি ন্যূনতম আৰু সীমিত স্বাধীনতাও উপভোগ কৰিব পৰা নাছিলো। যেতিয়া মই গম পাইছিলো যে মোৰ দেহবাহীও স্বাধীন নাছিল। ফ্ৰীডম ইজ ইণ্ডিভিজুৱেল, কি কৈছে স্বাধীনতাটো কি অবিভাজনীয়, মানে কি দেখা পোৱা নাযায়। দিছ চেঞ্জ অন এনি ওৱান অফ মাই পিপল ৱাৰ দ্য চেঞ্জ অন all of them, this change on all of my people were the change on me. কি কৈছে যে তাৰ কি চাউথ আফ্ৰিকাৰ গোটেই মানুহকেইটা কি এটা চেইনত কি লাগি আছে, এটা শিকলিত বান্ধি আছে, আৰু সেই শিকলি মানুহজন কি সিও এজন কি মানুহ, আৰু সেইটো কাৰণে কি গোটেই মানুহৰ কাৰণে কি স্বাধীনতাটো বিচাৰিছে। আই নিউ that the oppressor must be liberated just as surely as oppressed. সি কি কৈছে যে মই জানিছিলো যে অত্যাচাৰী সকলক কি কি অলপ শিক্ষা দিব লাগে, স্বাধীনতাৰ যিটো সেইটো কি শিক্ষা দিব লাগে, হা, যাতে অত্যাচাৰ যাতে নকৰে। এ মেন হু টেক্স ৱে আনাদাৰ মেনছ ফ্ৰীডম ইজ এ প্ৰিজনাৰ অফ হেটেড। যিজন এজন মানুহে আনজন মানুহৰ যদি স্বাধীনতাটো কাঢ়ি লৈ যায় তাক কি কৈছে ঘৃণা কৰিব লাগে। হি ইজ লক বিহাইণ্ড দ্য বাৰ্ছ অফ জাষ্টিছ এণ্ড নেৰ' মাইণ্ডেড। তাৰ সি কি অলপ কম মাইণ্ডৰ মানুহ, হা, নেৰ' মাইণ্ডৰ মানুহ বুলি ইয়াত কোৱা হৈছে। আই এম নট ট্ৰুলি ফ্ৰী ইফ আই এম টেকিং এৱে চামৱান এলছ ফ্ৰীডম। যদি মই কাৰোবাৰ যদি ফ্ৰীডম স্বাধীনতাটো কাঢ়ি লৈ যাওঁ, ময়ো কি কি ফ্ৰী নহয়, ময়ো ফ্ৰী নহয়, মানে কি ময়ো এটা মোকো ঘৃণা কৰিব, এনেকে কৈছে। জাষ্ট চিয়ৰলি য়েছ আই এম নট ফ্ৰী ৱেন মাই ফ্ৰীডম ইজ টেকেন ফ্ৰম মি। যদি ময়ো কাৰোবাৰ তেনেকৈ স্বাধীনতাটো কাঢ়ি লৈ যাওঁ, ময়ো কেতিয়াও মুক্ত নহয়। দি অপ্ৰেছ এণ্ড অপ্ৰেছৰ এলাইক দ্য ৰোপ অফ দেয়াৰ ফেমিলি। কি কৈছে যোনে স্বাধীনতা কাৰোবাৰ কাঢ়ি লৈ যায় আৰু যাৰ পৰা লৈ যায়, এই দুয়োটাই কি সমাজত কি শত্ৰু বুজা হৈছে, হা, ইয়াত কি বেয়া বুজাইছে। যদি কাৰোবাৰ স্বাধীনতাটো কাঢ়ি লৈ যায় কি ইওতো মাত মাতিব লাগে, সেইটো কাৰণে কি ইয়াতো শত্ৰু বুজাইছে। আজিলৈ ইমানে আছিল, থেংক ইউ।